নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ'লৈ, য'ত আহিবলগীয়া তোমালোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযোগী হোৱাতকৈ ৰিজনিঙৰ এটা নতুন ট্ৰিক লৈ আহিছোঁ, য'ত সকলোৰে ভাল লাগিব। মিচিং নাম্বাৰ চিৰিজৰ এটা ট্ৰিক লৈ আহিছোঁ। যদি তোমালোকৰ ভাল লাগে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা, চেনেলটো লাইক কৰিবা আৰু কমেণ্ট কৰিবা। আহা আমি আজি সেই মিচিং নাম্বাৰ চিৰিজৰ প্ৰথম প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰোঁ। দেখিছা, তলত দিয়া খালী ঠাই সংখ্যাটো বিচাৰ কৰা। আহা আমি কিনো কৈছে চাওঁ। এইটো ঘৰ দেখিছা, এই ঘৰ যিটো সংখ্যা এইটো দেখিছা মিচিং হৈছে। ইয়াৰ সংখ্যাটো খালী ঠাই সংখ্যাটো পূৰাব লাগে। যিটো সংখ্যা কি হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ। তো দেখিছা, সদায় এনেকুৱা যদি তোমালোকৰ এনেকুৱা পৰীক্ষাত আহে, এনেকুৱা প্ৰশ্ন যদি তোমালোকৰ পৰীক্ষাত আহে, তেতিয়াহ'লে তোমালোকে কি কৰিবা? সদায় ডাঙৰ সংখ্যাটো উলিয়াবলৈ চেষ্টা কৰিবা। হয়তো খেলি মেলিকৈও দিয়াই থাকিব পাৰে, য'ত ডাঙৰ সংখ্যাটো সদায় উলিয়াবলৈ চেষ্টা কৰিবা। কেতিয়াবা হয়তো ইয়াতো মাজতো দিয়া থাকিব পাৰে, কেতিয়াবা হয়তো সৰু সংখ্যাটো নাইকিয়া কৰি থ'ব পাৰে, কেতিয়াবা হয়তো ডাঙৰ সংখ্যাটো নাইকিয়া কৰি থ'ব পাৰে। তেতিয়াহ'লে আহাচোন তেনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিলে কেনেকৈ কৰিবা জানো আহা। প্ৰথম চাবা, ইয়াত 34 আৰু 13 ইয়াৰ ভিতৰত ডাঙৰ সংখ্যাটো কোনটো চাই দিব লাগিব। 34 আৰু 13, আৰু ইয়াত সদায় ডাঙৰ সংখ্যাটো মিচিং দি থৈছে। এইটো কেনেকৈনো 34 পালে তাক আমি আলোচনা কৰোঁ আহা। চাওঁ আহা, চাবা সদায় কেতিয়াবা কি হয়, পূৰণো কৰিব লাগে, কেতিয়াবা যোগো কৰিব লাগে, কেতিয়াবা হৰণো কৰিব লাগে। তেতিয়াহে এই সংখ্যাটো ওলাব। কাৰণ এনেকুৱা সংখ্যাৰ ৰিজনিংবিলাক তেনেকুৱাই। এনেকুৱা সংখ্যাত আহিলে তোমালোকে তেনেকেই কৰিব লাগিব। সেইটো কাৰণে অকণমান এক্সপাৰ্ট হ'ব লাগিব। ইয়াত অকণমান এক্সপাৰ্ট হ'ব। সদায় যোগ পূৰণ হৰণবিলাক জানিব লাগিব। আহা আমি কৰোঁ, চাবা 6 দুগুণ 12, 6 × 2 = 12, 12। তাৰপৰা ইনটু যদি 3 কৰি দিওঁ তেতিয়া কি হ'ব? 36 হৈ যাব। 36ৰ লগত যদি -2 কৰি দিওঁ তেতিয়াহ'লে কিমান পোৱা যায়? 34 পোৱা যায়। ঠিক তেনেকৈ এইটো 34 পালোঁ। আকৌ দ্বিতীয়টো চাওঁ আহা। দ্বিতীয়টো সেই কুৱেশ্যনটোৰ লগত মিল হৈছেনে, সেই সম্বন্ধটোৰ লগত খাপ খাইছেনে দ্বিতীয়টো চাই লওঁ। প্ৰথমটো 1 × 5 = 5। যদি ইয়াৰ লগত ইনটু 3 কৰি দিয়া যায় তেতিয়াহ'লে 15 হ'ব। 15ৰ লগত যদি -2 কৰি দিয়া যায় তেতিয়াহ'লে এই সংখ্যাটো 13 হ'ব। গতিকে বন্ধুসকল, এই সম্বন্ধটো ইয়াৰ লগত মিল হৈছে। গতিকে আমি এইটো উলিয়াওঁচোন আহা। ইয়াৰ ৰিক্ত স্থানটোত কি দিছে সেইটো উলিয়াওঁচোন আহা। 9 × 1 = 9 × 3 = 27। মাইনাছ যদি 2 কৰি দিয়া হৈ যায় 25 পোৱা যায়। গতিকে ইয়াত আছেনে নাই চাওঁচোন। এইটো আছে। গতিকে বন্ধুসকল, আমি ইয়াৰ এনচাৰটো পাই গ'লোঁ, 25 হ'ব। গতিকে 1 নম্বৰটো শুদ্ধ হ'ব। দ্বিতীয়টো চাওঁ আহা। দ্বিতীয়টো ঠিক তেনেকৈ দি থৈছে। দ্বিতীয়টো সলাই থৈছে, চাবা হা। দ্বিতীয়টো সলাই থৈছে। দ্বিতীয় সংখ্যাটো সদায় ইয়াৰ সৰু সংখ্যা এটা মিচিং দি থৈছে। ডাঙৰ সংখ্যাবোৰ ঠিকে আছে, দেখিছা। ডাঙৰ সংখ্যাবোৰ ঠিকে আছে। ইয়াৰ সৰু এটা সংখ্যা নাইকিয়া কৰি থৈছে, ৰিক্ত কৰি থৈছে, খালী কৰি থৈছে, দেখিছা। গতিকে বন্ধুসকল, সেইটোতো কোনটো ট্ৰিকৰ প্ৰয়োজন চাওঁ আহাচোন। কোনটো কৰিলে 19 × 9 কৰিলে বহুত পোৱা যাব, 140 পাব লাগিব। এইটো যদি পূৰণ কৰোঁ এইটো 130 পাব লাগিব।
এতিয়া পূৰণ কৰিব লাগিব নে যোগ কৰিব লাগিব নে হৰণ কৰিব লাগিব তাক চাব লাগিব। আহাচোন আমি চাওঁ সেইটো। এতিয়া 19 × 9 19 × 9 কৰিলে বহুত পোৱা যাব, গতিকে যোগ কৰি চাওঁ, প্ৰথম যোগ কৰি চাওঁ, যোগ কৰিলে হয়তো ওলাবও পাৰে। 19 + 9 9 ইকুৱেল টু কিমান হ'ব 28। 28ৰ লগত যদি কি সংখ্যা তোমাৰ পূৰণ কৰিলে 140 পোৱা যাব। যদি আমি 5 কৰি চাওঁ, সদায় লাষ্টত ডিজিট সংখ্যাটো 5 × 40, যদি 40 পোৱা যায় ইকুৱেল টু 140 হ'ব। তোমালোকে চাই ল'বা, সেইটো কাৰণে এইবোৰ মনত থাকিবই লাগিব, পূৰণনতা হৰণনতা চব মনত থাকিবই লাগিব। এইটো মেথছৰ কাৰণেও প্ৰয়োজন। তোমালোকৰ যদি এনেকুৱা যদি ভাল লাগে, মই মেথছৰ কিছুমান সৰু সৰু ট্ৰিক্স লৈ আহিম, সেইটো কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আকৌ দ্বিতীয়টো চাওঁ আহা, এইটো ওলালে দেখিছা, দ্বিতীয়টো কি কৰি থৈছে 17 + 9 9 কৰিলে কি হৈছে ইকুৱেল টু 9 × 7 কিমান 26। 17 + 9 হ'লে 26 × 5 কৰিলে কিমান হ'ব, 5 কৰিলে 130 হ'ব। তোমালোকে চাই লোৱা। ঠিক তেনেকৈ এই সংখ্যাটো কি দি থৈছে এইটো চাওঁ আহা, এই সংখ্যাটো কি দি থৈছে, এইটো ৰিক্ত স্থানটোত কি হ'ব সেইটো চাওঁ আহা। এতেকে কি যোগ কৰি পূৰণ কৰিলে, পূৰণটো 5 কৰিব লাগিব, তোমালোকে জানিলাই, পূৰণটোতো 5 কৰিবই লাগিব, তোমালোকে জানিলাই। কিন্তু এতিয়া ইয়াত কি এই খালী ঠাই এইকেইটাৰ ভিতৰত কি সংখ্যা বহুৱালে 120 পোৱা যাব। ইয়াত যদি 24 + 5 কৰি দিওঁ 29 হ'ব, 29ৰ লগত 5 যোগ কৰিলে 5 × 9 = 145 হ'ব, গতিকে নহ'ব। এতিয়া 28 কৰোঁ, 28ৰ লগত যদি 5 যোগ কৰোঁ, 28ৰ লগত 5 যোগ কৰিলে সেইটোও নহ'ব। যদি 19ৰ লগত 5 যোগ কৰি যদি 5 পূৰণ কৰি দিওঁ তেতিয়া হ'ব নহয়, তুমি চাবা 19 + 5 ইকুৱেল টু 24 প্লাছ ইনটু হ'ব, ইনটু 5 কৰিলে 120 হ'ব। গতিকে বন্ধুসকল আমি ইয়াৰ এনচাৰটো পাই গ'লোঁ, এনচাৰটো কি হ'ব, ৰাইট এনচাৰটো 3 হ'ব। গতিকে বন্ধুসকল যদি তোমালোকক এনেকুৱা ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো বজাই দিবা, কাৰণ এনেকুৱা নতুন নতুন টিপছবোৰ আহি থাকিলে তোমালোকে যাতে সোনকালে পোৱা, গতিকে বেল আইকনটো বজাই দিবা আৰু লাইক কৰিবা। নমস্কাৰ বন্ধুসকল।